APSC প্ৰিলিমছৰ ৰিজাল্ট দিলে 2025 যিটো চিচিৰ আপোনালোকে গম পাইছে ইতিমধ্যে যিসকলে কোৱালিফাই কৰিছে বহুত অভিনন্দন কংগ্ৰেচুলেশ্যন যিসকলৰ হোৱা নাই বহুত ডাঙৰ কথা একো হোৱা নাই কাৰণ 78 মাত্ৰ পোষ্ট নোপোৱাটোৱে স্বাভাৱিক পোৱাটো এটা বিৰল কথা ইয়াতে কি হওক বাৰু কাট অফৰ কথা বহুতে সুধি আছে এতিয়া যে কাট অফ কিমান গৈছে আচলতে পালে কোনে যদি মই নাই পোৱা কিমানত পোৱা নাই মই কম আৰু আপোনালোকৰ কাৰণে বেলেগ ভাল খবৰো আছে যোনে যোনে বহুত ভালকে পঢ়িছিলে 100+ এই পৰীক্ষাটোত পাইছে 100+ পাইছে যোনে ঠিক আছে বাকি সকলৰ কাৰণে ভাল বাট যিসকল 100+ পাইছে মই কম তেওঁলোকক ভৱিষ্যতৰ দিনত বেলেগ যি পৰীক্ষা আহিব লগা কথা আছে মই হেও কম তাত আপোনালোকৰ স্পেশালি ফায়দা হ'বলৈ গৈ আছে কাৰণ ইমানখিনি মাৰ্কস স্কোৰ কৰিছে আপোনালোকে যদি আমি চাও আজিৰ এই যিটো ৰিজাল্ট দিলে তাতে মই যিমান দেখিছো 950+ মানুহে পাস কৰিছে তাতে আৰু এই 950 যিখিনি মানুহে কৰিছে আপোনালোকক মই কওঁ যে আপোনালোকৰ এতিয়া আৰু সেই পোষ্ট কিমানটা হেতু একো টেনচন নাই ঠিক আছে কোনো টেনচন নাই এতিয়া আপোনালোকৰ এটা ৰেশিওত আহি গল যেটো ৰেশিওত সদায় থাকে মেইনছ সদায় এনেকুৱা ৰেশিওতে হয় কাৰণ এবাৰ 913টা পোষ্টে আছিল ইমান বেছি আৰু সেই হিচাপত 11000 মানুহে পৰীক্ষাও দিছিলে মেইনছৰ তেতিয়া হেতু হৈছিলে এতিয়া 78 পোষ্ট আপোনালোকৰ গটিকে 950টা মানুহ সিলেকশন হৈছে গটিকে কম্পিটিশনত মাত্ৰ 950ৰ মাজতে হৈছে 913 পোষ্ট থাকতে বহুতে ভাবিব যে বহুত পোষ্ট আছে আৰে কম্পিটিশনটো 11000 মাজত হৈছিল এতিয়া আপুনি ভাবে যে মাত্ৰ 78 পোষ্ট আছে তো কম্পিটিশনটো কেৱল 950 ভিতৰতে কৰিব আপোনালোকে গটিকে এতিয়া কাহিনী একে যি পঢ়িছে মেইনছত যেনেকৈ পঢ়িছে যাৰ তেনেকৈ হ'ব মাৰ্কছৰ কথা যদি মই কওঁ বহুত ডাটা আছিলে বহুত মনত ৰাখি ৰৈছে কিছুমান পাহৰি গৈছো এনেকুৱা ধৰণৰ মাৰ্কছত সিলেক্ট কাৰ হোৱা নাই কাৰ হৈছে যদি চাই আপোনালোকে দেখিব ইয়াতে জেনেৰেল 126ত সিলেক্ট হৈছে মই আমাৰ যোন ষ্টুডেন্ট আছে কথা পাতি থকা এডিআৰই হওক এপিএসসি হওক দি আছে বা বেলেগ পৰীক্ষা দি আছে তেনেকুৱা আমাৰ লগত জড়িত ষ্টুডেন্টৰ কাবাৰ এসসিৰ 115 ফিমেল মই এটা লিখি দিছো ফিমেল হৈছে এসটিৰ 113 মেইলত হৈছে এখিনি আমি পোৱা ডাটা কিছুমান মোৰ লগৰ পৰা লৈছো যোনে পৰীক্ষা দিছে কিছুমানৰ মোৰ ষ্টুডেন্ট আমাৰ আছে তেওঁলোকে লৈছে আৰু নোহোৱাৰ চাওক ST104 মোৰ বহুত ভাল ফ্ৰেন্ড তেওঁ দুবাৰ ইন্টাৰভিউ দিছিল দুবাৰ ইন্টাৰভিউ পাৰ্সোনাল ইন্টাৰভিউ দুবাৰ পিআই এপিয়াৰ্ড হয় তেখেত তো তেখেতে এটো হোৱা নাই 104 ফিমেল এসসি আছিল জেনেৰেল 118ত পোৱা নাই এজনে তেনেকৈ তেওঁ লগৰ পৰাই মই ডাটা যেটো পাইছো 118ত পোৱা নাই এসটি এটো মই পোৱা ষ্টুডেন্ট আমাৰ তেওঁ 104 ফিমেলত পোৱা নাই গটিকে কাট অফ যদি কওঁ জেনেৰেল ক্ষেত্ৰত আমিতো আগতে প্ৰেডিক্ট কৰিছিলো মই যিখিনি কাট অফ ডিসকাস কৰিছিলো তেতিয়া জেনেৰেলত মই কৈছিলো 117 কাট অফ যোৱাৰ এনেকুৱা চান্স আছে কিন্তু এতিয়া তাতকে 5 নম্বৰ মান বেছি গৈছে এনেকুৱা অনুভৱ হৈছে হয়তো জেনেৰেলৰ কাট অফ ইয়াত আপোনালোকে +5 কৰি দিয়ক কোনোবা 123 তেনেকুৱাটো পোৱা নাই বুলি কৈছে বাট ক্যালকুলেশন কি কৰিছে সেইবিলাকৰ ওপৰত কথা যি হওক বাৰু আমি যদি চাওঁ তেতিয়া হলে জেনেৰেল মইতো কম আপোনালোকে 125 ভাবক আৰু এনেকুৱা ধৰণৰ কাট অফ কৈছে বাকি আপোনালোকে কমেন্ট কৰি পেলাই ক'ব তেতিয়া গম পাম কিন্তু এক্সাক্ট নাম্বাৰটো জনাটো বহুত ঠিক হয়তো আপোনালোকৰ অলপমান কিছুমান খেলিমেলি থাকিব পাৰে যেনেকৈ কোৱেশ্চন যেটো হেৰি হৈছিল ভুল কোৱেশ্চন অহা কিছুমান কথা আছে সেইবিলাক বহুতে চ্যালেঞ্জ কৰিছিল সেইবিলাকো কথা আছে আদাৰৱাইজ কাৰ্বন কপি আৰু আনসাৰ কি মিলাই চালাইতো গম পায় আপোনালোকে তথাপিও কাৰোবাৰ কিবা কিবি ভুল হ'বও পাৰে হেতু কাৰণে কোনোবাই বহুত বেছিও যদি কয় যে 130 পাইছে মোৰ হোৱা নাই দেন এটো বিশ্বাস কৰিবলৈ টান আপোনালোকৰ হয়তো ভুল ক্যালকুলেশনৰটো কিবা হ'ব পাৰে বা সিসেটৰ কিবা হ'ব পাৰে কিছুমানৰ স্ক্ৰিনিং নহবও পাৰে কাৰোবাৰ যদি ওএমআৰত ৰোল নাম্বাৰ ফিল আপ কৰাই হৈছে বাট ইমান কোনোবাই হেনেকে ক'ব নালাগে মোৰ হিচাপত তথাপিও আপোনালোকে কমেন্টছত ক'ব কাৰ কিমান গৈ মাৰ্কস পায়ো আপোনালোকৰ ক্লিয়াৰ হোৱা নাই বাট মই ভাবো এই ৰেঞ্জত মাৰ্কস আহিছে ইয়াৰ বেছি জেনেৰেলৰ কোৱালিফাই হৈছে আৰু বাকি খিনিৰো কিন্তু বহুত তললে নামা নাই যদি মই বাকি ক্যাটাগৰী বিলাকৰ কথা কওঁ এসটি আনকি হিলছৰ 103 হৈছে এসটি হিলছৰ 103 ইয়াতে ক্লিয়াৰ কিন্তু হৈছে ওকে আৰু মেল ফিমেলৰ বহুত বেছি ডিফাৰেন্স এবাৰ নাই বা আগতেও থকা নাছিলে গটিকে বাকি সকলৰ জাৰে হক লাগিলে কাট অফ টু 100+ আছে কাট অফ টু 100 ৰ ওপৰত থাকিলেহে পোৱা দেখা পোৱা গৈছে এখিনি কাট অফ এনালাইসিস আমি এতিয়ালৈকে যিমান কলত কথা পাতিব পাৰিছো ডাইৰেক্টলি মেসেজত পাৰিছো আৰু মোৰ কোনোবা লগৰ বিষয় যেতিয়া জানিছো আমি কথা পাতি পেলাই বহুতখিনি কথা এইখিনি সময়তে আৰু তাৰ পৰা এটো জানিব পাৰিছো এতিয়া আপোনালোকে প্ৰথম কথা মন বেয়া কৰিব লগা একো নাই যাৰ হোৱা নাই আপোনালোকে কাৰণ কোনোবাই যদি আপুনি 110 পাইছে 120 পাইছে 100 পাইছে আপোনালোকৰ কাৰণে বহুত ভাল কথা কাৰণ অনাগত সময়ত এপিএসসি টো আপোনালোকৰ বহুত পোষ্ট আহিব মই আগতে আমাৰ পিডব্লিউডি যিবিলাক আছে ইঞ্জিনিয়াৰিং সাৰ্ভিস তাৰ কথাও মই আপোনালোকক কৈছো মই পিডব্লিউডি চাকৰি কৰি আছো বৰ্তমান তো আপোনালোকক কৈছো যে কিমান বিলাক ভ্যাকেন্সি আছে আহি থাকে সেইদিনাখন পৰখি আকৌ বিচাৰিছে
পৰহি আকৌ ভেকেঞ্চি লিষ্ট বিচাৰিছে কিমান টোটেল ষ্ট্ৰেংথ আছে আৰু ভেকেন্ট কিমান পোষ্ট খালি আছে তাতে ইঞ্জিনিয়াৰৰ যদি চাওঁ আমাৰ বহুত আছে সেয়াও পাতিব APSC এ দেন আপোনালোকৰ বেলেগ ডিপাৰ্টমেণ্টেল যিবোৰ পৰীক্ষা আছে যেনেকৈ ধৰক CDPOৰ পোষ্টটো আপোনালোকৰ আহিব লগা আছে আৰু বেলেগ যিবিলাক ডিপাৰ্টমেণ্টেল পৰীক্ষা হৈ থাকে APSCৰ গোটেইবিলাক অফিচৰে য'ত খবৰ পাইছো সবৰে ভেকেন্সি লিষ্ট লৈছে ওলাব যদি আপুনি কাৰণ পেপাৰখনটো একে আহে GS যিখন পেপাৰ থাকে আপোনালোকক সেই পেপাৰখনটো সেম আহে তো এই প্ৰিলিমছৰ যিখন পেপাৰ হয় বাকি ডিপাৰ্টমেণ্টেল বিলাকৰ GS পেপাৰ একে ধৰণৰ আহে ৰিসাৰ্চ এসিস্টেন্টৰ পৰীক্ষা হক লাগিলে হয়নে তো সেইবিলাকত আপোনালোকৰ কাৰণে ইজি হ'ব যদি এইখন পেপাৰত আপুনি এনেকুৱা ভাল স্কোৰ কৰিছে আৰু এবাৰ কিবাকে 2-5 নম্বৰ কাৰণে পোৱা নাই সেইকাৰণে মই কৈছো পঢ়া অথলে নাযায় যেহেতু 2 লাখ চাকৰি দিম বুলি কৈছে তাৰ ভিতৰত APSC টো বহুত সোমাই আছে ইঞ্জিনিয়াৰিং সাৰ্ভিস আছে যেনেকৈ ইৰিগেশ্যন PWD পাব্লিক হেলথৰ আছে PNRD আছে আপোনালোকৰ গোটেইবিলাক মিলাই পেলাই জুনিয়ৰ ইঞ্জিনিয়াৰ এচিষ্টেণ্ট ইঞ্জিনিয়াৰ সেইবিলাক আছে আৰু বাকি ডিপাৰ্টমেণ্টবিলাকৰ সময় কৈছো তো এইখিনি হল আপোনালোকৰ কাৰণে কথা যিসকলে পালে এতিয়া আপোনালোকৰ কাৰণে নিশ্চয়কৈ মেইন কথা হ'ব এতিয়া মেইনছৰ প্ৰিপাৰেচন কৰা যিখিনি চলি আছে ভালদৰে এনালাইসিস কৰি যাওক এগিদিনত আগৰ পেপাৰ চাওক এনসাৰ ৰাইটিং যিমান পাৰে স্পিডত কৰক ডেইলি 2টা আনসাৰ এটলিষ্ট লিখিব ট্ৰাই কৰক আৰু মনত ৰাখিব এছেখন বহুত ইম্পৰ্টেন্ট আপোনালোকে মোৰ যদি এক্সপেৰিয়েন্সৰ পৰা কওঁ এছে পেপাৰ এইখন মনত ৰাখিব বহুত ইম্পৰ্টেন্ট ইয়াত আপোনাক সিলেক্ট আৰু সিলেকশন ৰিজেকশনলৈকে লৈ যাব পাৰে যদি প্ৰিলিমছ পাস কৰিছে প্লাস এথিক্সৰ পেপাৰখন এই দুখন চাব এছেখনতো আৰু ভাল এক্সট্ৰা পঢ়িব দৰকাৰে নাই জাস্ট লিখা ফৰমেট চালে হয় কিন্তু এছে গোটেই নলেজ জিএস পেপাৰ আপোনালোকৰ বাকি যি 4খন জিএস থাকিব তাৰ পৰা ইয়াত নলেজ আনি ইন্টিগ্ৰেট কৰিব পাৰিব আপোনালোকে গতিকে ইজিও হয় আৰু মাৰ্কস এখানে উঠাবলৈ ভাল আৰু যদি ইমান সুবিধা থকাৰ পিছত আপুনি এখন পেপাৰত 150 160 স্কোৰ কৰিব নোৱাৰে তেতিয়া হলে আপোনাৰ কাৰণে অলপ প্ৰবলেম হ'ব কিন্তু এই প্ৰিলিমছতে ৰৈ যাব গতিকে চাও ভালদৰে ঠিক আছে পুনৰবাৰ যিসকলে পোৱা নাই ভৱিষ্যতত আৰু পৰীক্ষা হ'ব আপোনালোকৰ কাৰণে অপৰচুনিটি আছে আৰু যিসকলে পাইছে মেইনছৰ কাৰণে ভালদৰে প্ৰিপাৰেচন কৰক থ্যাংক ইউ